Hello my dear students, today I am going to solve the question answers of your lesson number 4, kindness. Here are some questions in your book and I have given you here the answers of that questions. মই ইয়াতে তোমালোকক question answer খিনি দিছো. প্ৰথম question হৈছে, when do the Kashmiri vendors travel to the cities to sell their goods? কেতিয়া কাশ্মীৰী ভেণ্ডৰবিলাকে তেওঁলোকৰ বস্তু বিক্ৰী কৰিবলৈ আহিছিল চহৰলৈ? The Kashmiri vendors travel to cities to sell their goods when the rainy season comes to an end and winter is about to begin. যেতিয়া rainy seasons come to an end, এটা সিজনটো ৰৈ গৈছে, SEASON, rainy season comes to an end and winter is about to begin. It was a number question or answer. Here is the question number 2. Why is it a hard life for the Kashmiri vendors? Kashmiri vendor bilakor kane kihor kane etu teolokor jibon to khub kothin asile. It is a hard life for the Kashmiri vendors because they travel a long journey from Kashmir to cities. Teoloke khub bohu dur jatra kori ahe. Stay at cheap hotels, khub khostia হোটেলত থাকে তেওঁলোকে and roam around the city streets all day. চহৰৰ ৰাস্তাবিলাকত গলিয়ে গলিয়ে তেওঁলোকে গোটেই দিন ঘূৰি ফুৰে. They are bent with the load with their back, shouting there where they look for buyers. তেওঁলোকে চহৰৰ গলিয়ে গলিয়ে দিনটো ঘূৰি ফুৰে, খুব কম খৰচীয়া হোটেলত থাকে আৰু দিনটো তেওঁলোকে এনেকৈ ঘূৰি ফুৰে. তেওঁলোকে বুজাত একেবাৰে তেওঁলোকৰ পিঠিটো হালি যায় আৰু চাউটিং চিঞৰি চিঞৰি যায় তেওঁলোকৰ বস্তু বাহানি লৈ আৰু লুক ফৰ বায়াৰ্ছ, কিনোতা বিচাৰি. কুৱেশ্যন নম্বৰ 3. Why was the author surprised when his brother-in-law called the vendors? কিহৰ কাৰণে লিখকে আচৰিত হৈ গৈছিলে যেতিয়া তেওঁৰ ব্ৰাদাৰ-ইন-লয়ে ভিন্দয়েকে হেৰিকেইটাক ব্যৱসায়ীকেইটাক মাতিছিলে ঘৰলৈ? The author was surprised when his brother-in-law called the vendors because he was sure that his brother-in-law needed nothing from them. কিহৰ কাৰণে তেওঁ আচৰিত হৈছিলে যে তেওঁৰ ভিন্দয়েকে তেওঁ একদম চিয়ৰ আছিলে যে ভিন্দয়েকে একো বস্তু নিকিনে তেওঁলোকৰ পৰা বা তেওঁক একো বস্তুৰ প্ৰয়োজন নাই, তথাপিও তেওঁ সেই ব্যৱসায়ীকেইজনক যে ঘৰলৈ মাতি আনিছিল তাৰ কাৰণে তেওঁ আচৰিত হৈ গৈছিলে. Question. I felt sad and guilty at being a party to such behavior. What does the word party means here and what kind of behavior did he refer to? ইয়াতে পাৰ্টি মানে কি বুজাইছে আৰু কি দেখা ধৰণৰ তেওঁ বিহেভিয়াৰৰ কথা কৈছে. The word party means that he has to listen the different type of lives of the vendor live. তেওঁ পাৰ্টি মানে বুজাইছে যে তেওঁ তাত থাকি তেওঁলোকৰ ইমান কষ্টৰ জীৱনৰ কথা তেওঁ শুনিবলগীয়া হোৱাৰ কাৰণে পাৰ্টি বুলি কৈছে, যে মই পাৰ্টি এটা হৈ পেলাই তাতে থিয় হৈ শুনি থাকিবলগীয়া হৈছিল. আৰু কি টাইপৰ বিহেভিয়াৰৰ কথা কৈছে? যে author has to face that his brother-in-law did not need anything but called them to look there where he did not like such type of behavior. যে কোনো ধৰণৰ বস্তু তেওঁৰ ভিন্দয়ে নিকিনে, তথাপি যে ব্যৱসায়ীকেইজনক যে ঘৰলৈ মাতি আনিছিল তেনেকুৱা ধৰণৰ ব্যৱহাৰৰ কথা কৈছে যিটো তেওঁ ভাল পোৱা নাছিলে. Number 5. Who was kind? What was his deed of kindness? যে কোন দয়ালু আছিলে আৰু তেওঁৰ দয়াৰ কাৰণটো কি আছিলে, কেনেকুৱা ধৰণৰ তেওঁ দয়া কৰিছিলে? The author's brother-in-law was kind. লিখকৰ ভিন্দৌ আছিলে দয়ালু মানুহ আৰু তেওঁ কি দয়ালু কৰিছিলে? যে his deed of kindness was that as he did not need anything but he called the two vendors and served them with food and tea.
যে যদিও তেওঁ একো বিচাৰা নাছিলে একো নিকিন দৰকাৰ নাছিলে তেওঁ সেই ব্যৱসায়ীকেইজনৰ পৰা তথাপি কিন্তু তেওঁ কি কৰিছিলে তেওঁলোকক মাতি আনিছিলে আৰু তেওঁলোকক খাদ্য বস্তু আৰু চাহ যোগান ধৰিছিলে হেতু হৈছিলে তেওঁৰ দয়ালু মহানুভৱতাৰ পৰিচয় একেটা হৈছে তোমালোকৰ কোৱেশ্চন আনসাৰ আৰু বেলেগ বেলেগ কোৱেশ্চন আছে মই তোমালোকক দেখাই দি আছো কোৱেশ্চন নম্বৰ 2 দিছে যে হিয়াৰ ইজ some information about the Kashmiri vendors and the author's brother-in-law. Rewrite them in the correct columns according to what you have understood from the story. ইয়াতে কেইটামান ইনফৰমেশ্যন দিয়া হৈছে একেটা আৰু কথাখিনি কাৰ কাশ্মীৰী ভেণ্ডৰ আৰু অথৰৰ ব্ৰাদাৰ ইন ল লিখকৰ ব্ৰাদাৰ ইন লৰ গতিকে কোনটোত হ'ব তোমালোকক লিখিব দিছে যে ask the vendors to show their goods ভেণ্ডৰ কেইটাক তেওঁলোকৰ বস্তু বাহিনীবিলাক দেখাবৰ কাৰণে কৈছিলে এইটো কোনে হ'ব যে অথৰছ ব্ৰাদাৰ ইন ল তাৰপিছত আছে ট্ৰেভেল ফ্ৰম কাশ্মীৰ টু ডিফাৰেণ্ট চিটিজ কাশ্মীৰৰ পৰা ডিফাৰেণ্ট চিটিলৈকে কোন আহিছিলে দ্য কাশ্মীৰী ভেণ্ডৰ্ছ ষ্টে এট হোটেলছ উইথ মিনিমাম ফেচিলিটি হোটেলত কোন আছিলে কাশ্মীৰী ভেণ্ডৰ্ছ ডিড নট ইণ্টেণ্ডেড টু বাই এনিথিং যে কোনো ধৰণৰ বস্তু কিনাৰ ইচ্ছা নাছিলে কাৰ নাছিলে দ্য ব্ৰাদাৰ ইন ল walk around the city on foot to sell their goods গোটেই চহৰলৈ ঘূৰি ফুৰে খোজকাঢ়ি তেওঁলোকৰ বস্তু বিক্ৰী কৰিবলৈ কাশ্মীৰী ভেণ্ডৰ্ছ ask wife to serve food to the vendors the brother-in-law made the offer of food look unplanned যে offer of food এনেকুৱা দেখাইছিলে unplanned যে কোনো ধৰণৰ প্ল্যানিং নোহোৱাকৈ খাদ্য বস্তু দিয়াৰ এটা পৰিকল্পনা কৰিছিলে কোনে কৰিছিলে ব্ৰাদাৰ ইন ল অথৰছ ব্ৰাদাৰ ইন ল হৈছে ট্ৰিট দিছে তোমালোকক কেইটামান বাক্য দিছে সেইকেইটা ৰিএৰেঞ্জ কৰি লিখিব দিছে মানে এফালৰ পৰা সজাই লিখিব দিছে কোনটো প্ৰথম হ'ব কোনটো সেকেন্ড হ'ব আৰু ইয়াতে মই লিখিয়ে দিছোঁ টু কাশ্মীৰী ভেণ্ডৰ্ছ কেম টু চেল দেয়াৰ গুডছ তাৰপিছত হ'ব দ্য ব্ৰাদাৰ ইন ল এনকুৱাৰ্ড এবাউট দেয়াৰ গুডছ তাৰপিছত হ'ব দ্য ভেণ্ডৰ্ছ কেম ইন তাৰপিছত হ'ব দ্য ব্ৰাদাৰ ইন ল আস্কড হিজ ৱাইফ টু ব্ৰিং ছাম ফুড ফৰ দ্য ভেণ্ডৰ্ছ তাৰপিছত হ'ব দ্য ভেণ্ডৰ্ছ হেজিটেড টু টেক ফুড তাৰপিছত হ'ব দ্য ব্ৰাদাৰ ইন ল মেড দ্য অফাৰ অফ ফুড লুক ইনচিডেণ্টেল দ্য ভেণ্ডৰ হেড ফুড এণ্ড লেফ্ট একেটা এনেকৈ সজাই লিখিব লাগিব 4 Here is a conversation between a vegetable vendor and his customer. তোমালোকক এটো পেয়াৰ কৰি জোৰকে থিয় হৈ এই কথাখিনি পঢ়ি তোমালোকক এই ভেণ্ডৰ কেটা আৰু এজনক ভেণ্ডৰ হ'ব দিছে আৰু এজনক কাস্টমাৰ হৈ পেলাই এইখিনি কথা ৰোল প্লে কৰিব দিছে তোমালোকে এটো কৰি চাবা নিজে ইয়াতে দিছে যে look at the picture below carefully. Then listen to your teacher read a traveling guide for Assam. As you listen, fill in the boxes under the pictures with the correct word. After you finish, exchange your textbook with a partner. Then read the passage yourself and check if your friend has written the answer carefully. ইয়াতে এই প্যাৰাগ্ৰাফটোত কৈছে যে তোমালোকক তলৰ পিকচাৰ গিটা ধুনিয়াকে চাব দিছে আৰু কেয়াৰফুলি চাব দিছে আৰু তোমাৰ টিচাৰৰ ট্ৰেভেল গাইড হিচাপত অসমৰ বিষয়ে তেওঁ ক'ব তোমালোকক শুনিব দিছে আৰু যেতিয়া শুনি থাকিবা সেই বক্স কেইটা তোমালোকে ফিল আপ কৰিবা আৰু ইজনে সিজনৰ কপিবিলাক এক্সচেঞ্জ কৰিবা কৰি পেলাই গম পাবা চাব দিছে যে তোমাৰ বন্ধুৱে হেতু কাৰেক্ট কৰিছে নে নাই এটো হ'ব ৰংঘৰ কাৰেংঘৰ এটো হ'ব টি গাৰ্ডেন ৰাইনো এটো হ'ব কামাখ্যা টেম্পল আৰু এটো হ'ব এছিয়ান এলিফেন্ট work in pairs যে জোৰ হৈ কাম কৰিব দিছে here are some sentences কেইটামান সেন্টেন্স দিয়া আছে each sentence has a second sentence after it প্ৰত্যেক সেন্টেন্সৰ পিছফালে আৰু এটা সেন্টেন্স দিয়া আছে with a blank এটা খালি ঠাই দিয়া আছে fill in the blanks with the correct word one is done for you যে proper শব্দটো কারেক্ট শব্দটো ইয়াতে বহাব দিছে যে the wares belong to the Kashmiri vendors বস্তু বাহিনীবিলাক কাৰ আছিলে কাশ্মীৰী ভেণ্ডৰৰ আছিলে তাৰ মানে আমি এনেকৈ লিখিব পাৰো they are their wares সেইবিলাক তেওঁলোকৰ বস্তু আছিলে
The wares were carried on the back of the younger vendor. ডেকা ভেণ্ডৰজনৰ পিছফালে সেই বস্তুবিলাক কঢ়িয়াই অনা হৈছিলে. He carried the wares on his back. তেওঁ ক'ত তেওঁ কঢ়িয়াই লৈ আহিছিলে? তেওঁৰ পিঠিত কঢ়িয়াই লৈ আহিছিলে. The author's brother-in-law called out to the vendors. He called them to his house. The author's brother-in-law called out to the vendors. He called them to his house. The author was unhappy when the brother-in-law called in the Kashmiri vendors. The author unhappy হৈছিলে, সুখী হোৱা নাছিলে কিয় কাশ্মীৰী ভেণ্ডৰকেইটাক যেতিয়া মাতি আনিছিলে. He thought, তেওঁ ভাবিছিলে, I do not want to buy anything. মই একো নিকিনো and waste my money. মোৰ একো মই নিকিনো একো আৰু মোৰ পইচা এনেই মই খৰচ নকৰোঁ. যিকেইটা খালী ঠাই পূৰ কৰিলোঁ সেইকেইটা চাব দিছে যে এনেকুৱা ধৰণৰ শব্দবিলাক কি পজেচিভ ডিটাৰমিনাৰ্ছ. To possess means to own, যে নিজৰ বুজাবলৈ, যেনে theirs wares, তেওঁলোকৰ বস্তু. আৰু কেইটামান এটা উদাহৰণ দিছে এক্সাম্পল অফ পজেচিভ মাই, মোৰ, your, তোমাৰ, our, আমাৰ, he, her, তাইৰ, his, তাৰ, যে his bicycle. পজেচিভ ডিটাৰমিনাৰ্ছ হ'ব his, তাৰ bicycle, her bicycle. পজেচিভ ডিটাৰমিনাৰ হ'ব her. একেটা আমি পিছত বহলভাৱে গ্ৰামাৰ ক্লাছত আলোচনা কৰিম. এতিয়া কেৱল বুজি লোৱা যে পজেচিভ ডিটাৰমিনাৰ বস্তু এটা কাৰোবাৰ বুজায়. দিছে তোমালোকক পজেচিভ ডিটাৰমিনাৰ্ছ আৰু নাউন কোৱালিফাইড বিচাৰি উলিয়াব দিছে যে দেয়াৰ চলছ, সিহঁতৰ চল, আৰু পেছেজটো আকৌ পঢ়িব দিছে লেচনটো, আৰু তাৰ পৰা পজেচিভ ডিটাৰমিনাৰ্ছ আৰু নাউন কোৱালিফাইড বিচাৰি উলিয়াব দিছে. এইটো বাৰু গৃহ কাৰ্য হিচাপত থাকিল, তোমালোকে কৰি চাবা. কেইটামান তোমালোকক দিছে পজেচিভ ডিটাৰমিনাৰ্ছ প্ৰেক্টিছ কৰিব দিছে যে দ্য ৱেৰ্ছ বিলং টু আছ, দে আৰ আৱাৰ ৱেৰ্ছ. দ্য ৱেৰ্ছ ৱেৰ কেৰিড বাই ইউ, ইউ কেৰিড দ্য ৱেৰ্ছ অন ইয়'ৰ বেক. আই এম ৰাইটিং এ বুক, ইট ইজ মাই বুক. দ্য কুৰ্গিছ আৰ এ প্ৰাউড পিপল, দে আৰ ন'ন ফৰ দেয়াৰ প্ৰাইড. উই আৰ ফৰ আছাম, আছাম ইজ আৱাৰ ষ্টেট. এইকেইটা হ'ব ডেমনষ্ট্ৰেটিভ পজেচিভ ডিটাৰমিনাৰ্ছ. তোমালোকক এটা পেৰেগ্ৰাফ দিছে আৰু ইয়াতে ডাঙৰ ডাঙৰ আখৰেৰে যিকেইটা দিছে সেইকেইটা হৈছে তোমালোকৰ ডিটাৰমিনাৰ্ছ. আৰু এইটো পঢ়ি চাই তোমালোকক ইয়াৰ ওপৰত আকৌ কেইটামান ডিটাৰমিনাৰ্ছ ব্ৰেকেটত দিয়া আছে, ফিল ইন দ্য ব্লেংকছ কৰিব দিছে. এইখিনিও তোমালোকৰ গৃহ কাৰ্য হিচাপত থাকিলে মোক কৰি পেলাই তোমালোকে হোৱাটছএপ নম্বৰত দি দিবা. কুৱেশ্যন নম্বৰ 8ৰ বিত তোমালোকক কেইটামান ডিটাৰমিনাৰ্ছ দিয়া আছে, এইকেইটা তোমালোকক ব্ৰেকেটত দিয়া আছে আৰু তাৰে এপ্ৰপ্ৰিয়েট ডিটাৰমিনাৰ্ছটো ফিল আপ কৰিব দিছে. মই এইকেইটা কৰিয়ে দিছোঁ. দেয়াৰ ইজ ছাম ৱাটাৰ ইন দ্য জাগ, দ্য টিচাৰ গেভ হিম মেনি এডভাইচ, ইচ অফ দ্য বয়জ ৱেৰ গিভেন এ প্ৰাইজ, হি ৰিলাইজ অন দ্য ফিউ ফ্ৰেণ্ডছ হি হেজ, দেয়াৰ আৰ এ ফিউ বুকছ অন দ্য শেল্ফ, ইউ মে চুজ ওৱান. Do you have any relatives in the city? He is an electrical engineer. He left an hour ago. এইকেইটা কৰি দিছোঁ মই, চাবা বাৰু ভালকৈ. তাৰপিছত ক্লজৰ বিষয়ে কোৱা হৈছে. মই এইকেইটা তোমালোকক পিছত দি দিম, একেলগে এটা ক্লাছতে দিয়াটো অসুবিধা হয়, গতিকে পিছত দি দিম দিয়া. হ'ব, থেংক ইউ.